আজি মই নিমপাতৰ লগত এয়া ৰৌ মাছ বনাম। গতিকে ভিডিঅ'টো চাই থাকিবচোন মই কেনেকৈ মাছৰ তিতা বনাওঁ। মাছখিনি ভালদৰে চাফা কৰি ধুই লৈ ল'লোঁ আৰু এইফালে মই কেৰাহী গৰম হ'ব দিলোঁ। কেৰাহী গৰম হৈ গ'ল আৰু মই তেল ঢালি দিছোঁ। এতিয়া তেলখিনি গৰম হৈ যোৱাৰ পিছত বেছি গৰম নকৰোঁ তেলখিনি গৰম হৈছে প্ৰায়। এতিয়া মই তেলখিনিৰ ওপৰত পিঁয়াজ জলকীয়া দি দিম। পিঁয়াজ জলকীয়াখিনিৰ ওপৰত মই আদা নহৰু দি দিলোঁ। এতিয়া মই ইয়াৰ ওপৰত দিম হালধি, ইমানখিনি হালধি আৰু অকণমান হালধি দিম। হালধি বেছি কেতিয়াও নিদিব, হালধি বেছি দিলে তিতা লাগে। এনেও মই তিতা তৰকাৰী বনাব গৈ আছোঁ, কিন্তু সেইটো তিতা বেলেগ আৰু হালধি দিয়াৰ পিছত যিটো তিতা লাগে সেইটো তিতা বেলেগ। আৰু এতিয়া মই ইয়াৰ ওপৰত জিৰা দিম আৰু ইয়াৰ ওপৰত এতিয়া মই নিমখ দিম। নিমখখিনিও ওপৰত দি ল'লোঁ। এতিয়া মই এইখিনি বঢ়িয়াকৈ ভুনিম অলপ টাইম। নুভুনিলেও চলি যায়, কিন্তু মই আজি ভুনিম অলপ। এতিয়া মই এই নিমপাতকেইটা ইয়াৰ ওপৰত দি দিম। বেছি নিদিওঁ, নহ'লে বেছি তিতা লাগিব আৰু বেছি তিতা খাবলৈ ভাল নালাগে। ইমান ধুনীয়া গোন্ধ ওলাইছে। এতিয়া মই ইয়াৰ ওপৰত অলপ পানী দি দিম। এতিয়া মই এইখিনি অলপ উতলাব দিম। যেতিয়া উতলিব তেতিয়া মই ইয়াৰ ওপৰত মাছখিনি দিম। এয়া উতলি আহিছে। এতিয়া মই আকৌ এবাৰ লৰাই দিম। আৰু অলপ টাইম ভুনিম এতিয়া, তাৰপিছত মাছখিনি দি দিম আৰু। ইয়াৰ পিছত আৰু ভুনি নাথাকোঁ। ভুনা হৈ গ'ল। এতিয়া মই জুইটো কমাম অলপ আৰু ইয়াৰ ওপৰত মাছ দি দিম। গোটেইখিনি মাছ দি দিলোঁ। এতিয়া ইয়াৰ ওপৰত মই পানী দিম। পানী দি ঢাকন বন্ধ কৰি দিম। তাৰপিছত ভালদৰে সিজিব দিম। আৰু অকণমান পানী কমিব দিম। তাৰপাছত আৰু বন্ধ কৰি দিম আৰু অলপমান পানী কমিব দিম। এয়া হৈ গ'ল আৰু কিমান টেষ্টি হৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম। গতিকে আপোনালোকেও মাছৰ তিতা বনাই খাব নিমপাতেৰে এনেকৈ।